সন্মুখত পুলিচ আছে সিহঁতৰ লগত তথাপিও ঢেলাই আছে পুলিচে একো কোৱা নাই সন্মুখতে পুলিচ আছে তথাপিও ঢেলাই আছে আপুনি আহক ছাৰ জলদি আহক ছাৰ জলদি আহক ঢেলাই আছে সিহঁতে ঢেলাই আছে এই যে ছাৰ ঢেলাই আছে চাব মাৰ আপোনাৰ নাম কি? মোৰ নাম অঞ্জু বেগম। ইমান আমাৰ বেছি দিন নাই হোৱা। ক'ৰ পৰা আহিলে? আমি যে নহয় ধুপৰি না জামাইবাৰী পৰা আহিলে। জামাইবাৰী আহিছে। আপোনাৰ নাম কি? ঈদুল আলী। কি নাম? ঈদুল আলী। ইয়াত কি কৰা? ইয়াত মই এনেকে থাকো, মোৰ মা কাম কৰে। আৰু ইয়াত কি কৰে? জুৱা খেলে, ড্ৰাগছ খায়, গাঞ্জা খায়। ইয়াতে আছে। এই আচলতে এই সন্দেহজনক লোক যিসকল আছে তেওঁলোকে এনেকুৱা এটা গলি, সেই গলিত মই আকৌ কৈছো যে এই গলিত যদি কেনেবাকৈ কোনোবা এজন লোক ইয়াত সোমায় কিন্তু সেই গলিৰ পৰা ওলাই যোৱাৰ ক্ষমতা ইয়াত নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যিমান ইয়াত 2 নম্বৰী কাৰবাৰ হ'ব লাগে সকলো কাৰবাৰ হয়। ড্ৰাগছ যোৱাৰ পৰা ইয়াত বৃহৎ ঘাটি আছে এই অঞ্চলটোতে। আৰু আটাইতকৈ ডাঙৰ কথা যে এই গলিবিলাকত যিসমূহ লোক সোমাই থাকে তেওঁলোক এনেকুৱা সন্দেহজনক ব্যক্তি যে সেই আচলতে নেজানিলে নেদেখিলে বিশ্বাস কৰিবলৈ আপুনি টান পাব। আমি এই পৰিৱেশটো দেখুৱাইছোঁ যে এইটো আচলতে কেনেকুৱা এটা গলি, যিটো গলি এনেকুৱা গলি মই এটা গলিতে আছোঁ, এনেকুৱা শ গলি আছে য'ত শ ৰুম আছে, শ ৰুমতে প্ৰতিটো ৰুমতে 8-10 জনকৈ লোক থাকে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই গলিসমূহলৈ কিন্তু আমি ভালকৈ ক'ব পাৰিছোঁ যে এই গলিসমূহলৈ কিন্তু কেতিয়াও কিন্তু পুলিচ নাহে ইয়ালে, বা পুলিচ অহাৰ তথ্য ইয়াত এতিয়ালৈকে আমি লাভ কৰিবলৈ সক্ষম নাই। এইকাৰণে এখন নগাঁৱৰ লগত লাগি থকা এখন জিলা, তোমালোকে ৰিফাইনেৰীত কাম কৰিব আহিছা। এই জিলাখনৰ নাম কি? জিলাখনৰ নামটো এখন কি জিলা? ক'ব নোৱাৰা। তোমাৰ ঘৰ ক'ত? ধুবুৰী। তুমি এতিয়া কোনখন জিলাত আছা? মইতো নাজানো সেইটো, মই এবাৰতে আহিছো। এই জিলাখনৰ নাম কি? তেলগৰম। জিলাখনৰ নাম কি? জিলাখনৰ নাজানো। ডিষ্ট্ৰিক্ট কি? ডিষ্ট্ৰিক্ট কি? এইটো কি ডিষ্ট্ৰিক্ট? মালিকা আহি আছে। এইটো কি ডিষ্ট্ৰিক্ট? এখন অসমৰ কি ডিষ্ট্ৰিক্ট? এখন অসমৰ কি ডিষ্ট্ৰিক্ট? নতুন আহিছা, নাজানা? এখন কি ডিষ্ট্ৰিক্ট নাজানা? জেগাটোৰ নাম কি? তোমাৰ ঘৰ ক'ত? নগাঁও। নাম কি? মুছাফিৰ কি? আলি। তোমাৰ আধাৰ কাৰ্ড আছে নাই? ক'ত আছে? নগাঁও। নগাঁৱৰ পৰা আহি আছে এতিয়া। এইটো কি ডিষ্ট্ৰিক্ট? এইটো মই নতুন আহিছো। গম পাইছো, তুমিতো অসমৰে হয়। এইখন ডিষ্ট্ৰিক্ট নগাঁৱৰ লগত লাগি আছে, তুমি জানা নাই? তোমাৰ ঘৰ নগাঁৱত বুলি কৈছা। নগাঁৱৰ পিছত কি পাবা? নগাঁৱত মহকুমা কেইটা আছে? নগাঁৱত মহকুমা কেইটা আছে? মই নতুন আহিছো, মই নাজানো। আপুনি অসমীয়া ক'ব জানেনে? অসমীয়া জানে নাই? না, আমি অসমীয়া জানি জানে না, আমি কিছু করি না। অসমৰ ৰাজধানী কি জানেনে? অসমৰ ৰাজধানী কোনটো? নাজানো। অসমৰ ৰাজধানী কি? ক'লে যাবা? ক'ত যাবা? ক'ত তোমালোক? যাম মাজুলী। আপুনি জানেনে অসমৰ মুখ্যমন্ত্ৰীৰ নাম? আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন, অলপ জোৰকে কওক।
হাসিনা বেগম হাসিনা বেগম কোন আছে অসমৰ মুখ্যমন্ত্ৰী পিছে আপুনি হয়তো ভাবিছে অসমত থাকি অসমীয়া ক'ব নজনা ৰাজ্যৰ ৰাজধানীখনৰ নাম নজনা এওঁলোকনো কোন যোৰহাটৰ সাংসদ তথা কংগ্ৰেছ সভাপতিৰ ভাষাত এওঁলোকেই ন অসমীয়া যিসকলে নাজানে অসমীয়া ভাষা নাজানে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম তেওঁলোকৰ জ্ঞানৰ পৰিসৰত নাই ৰাজ্যখনৰ ৰাজধানীৰ নামো অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ ন অসমীয়া মমেনসিংগীয়া মণিপুৰীয়া চাহ শ্ৰমিক সকলে এই বৰ অসমৰ গঠনত সৃষ্টিত সকলৰ অৰিহণা আছে অসমীয়া জানে নাই না আমি অসমীয়া জানি অসমীয়া জানে নাই না আমি কিছু করি না অসমৰ ৰাজধানী কোনটো নাজানো এতিয়া আহোঁ আচল কাহিনীলৈ এই দৃশ্য ন অসমীয়াৰ আৱিষ্কাৰক গৌৰৱ গগৈৰ যোৰহাট সমষ্টিৰ পুলিবৰৰ ৰাইজে আবদ্ধ কৰি ৰাখিছে এবাছ মিয়া এইসকলৰ টাৰ্গেট আছিল সত্ৰভূমি মাজুলী সেয়ে চৰকাৰী বাছত মাজুলীলৈ যাত্ৰা কৰিছিল এবাছ মিয়াই যিসকলে নাজানে ৰাজ্যৰ ৰাজধানীৰ নাম নাজানে নিজ সমষ্টিৰ বিধায়ক কিংবা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম মুখত অসমীয়া নুফুটা মিয়া কঢ়িওৱা বাছৰ চকা ফুটাতহে যোৰহাটৰ পুলিবৰত ধৰা পৰিল গৌৰৱ গগৈৰ স্বঘোষিত ন অসমীয়াসকল বৰপেটা 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 কোন সমষ্টি জনা সমষ্টি হা জনা সমষ্টি এমএলএ কোন নাজানো নহয় এমএলএ কোন জানে না নাজানো জনীয়া সমষ্টি হয় কোন এমএলএ কোন এমএলএ আপুনি এইটো আব্দুল খালেক হয় আব্দুল খালেক আজি ইয়াত বাছখনৰ টায়াৰটো পামচাৰ হোৱাৰ কাৰণেহে সিহঁত ধৰা পৰিলে নহ'লে যে মাজুলী গুচি গ'লহেঁতেন সিহঁতে ক'লে গৈছে নাজানে ক'ব অসমৰ ৰাজধানী কি নাজানে ক'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি নাজানে ক'ব একোৱে নাজানে সিহঁতে মাত্ৰ জীয়াই থাকিব লাগে সংখ্যা বঢ়াব লাগে এই কামটোৰ কাৰণে সিহঁতে এতিয়া জীয়াই আছে পেন কাৰ্ড ভোটাৰ কাৰ্ড সকলোবোৰ চালে তেওঁলোকৰ কিন্তু কাৰো একো নাই পেন কাৰ্ড ভোটাৰ কাৰ্ড নাই অসমীয়া কথা ক'লে তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকে বাংলাদেশীয়ে মাৰিছে 45 জন আছিলে 40-45 হ'ব মাজুলী যাম বুলি কৈছিলে আমাক পিছে একো নাজানিলেও এওঁলোক বোলে অসমীয়া বুকুত হাত থৈ ভুলে শুদ্ধই নিজকে অসমীয়া বুলি জাহিৰ কৰিবলৈ তাহেত মিয়াহঁতৰ উদ্ধতালি চাওক অসমীয়াটো নহয় আপুনি অসমীয়া অসমৰ মানে অসমীয়া মই অসমীয়া মানে আপোনাৰ ভাষাটো কেলে বেলেগ শুনিছো আমি বেলেগ ভাষাটো কি হৈছে বেলেগ ঠিকেই আছে আপুনি 37টো অসমীয়াত কওকচোন হা হা 37টো অসমীয়াত কওক 37টো অসমীয়াত কওক আপুনি 37 হয় অসমীয়াত কওক 37 হা 37 আপোনাৰ কিবা পাৰ্মিশ্যন লৈছে নেকি এখন গাড়ী এনেকৈ আনিবলৈ মইতো পাৰ্মিশ্যন লোৱা নাই মাজুলীলৈ কিমান মানুহ আনিছে ইয়াতে 37 জন আছে কেইজন 37 কিন্তু খবৰদাৰ এওঁলোকক আপুনি মিয়া বুলি নক'ব নহ'লে কিন্তু জবাব দিব লাগিব একালৰ জাতীয়তাবাদীৰ পোছাক পিন্ধি বৰ নেতা হৈ অসম জাতীয় পৰিষদৰ সভাপতি হোৱা লুৰিণজ্যোতি গগৈক মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী কিয় মিয়াটো আপুনি কয় বিদেশী নে স্বদেশী এইটো কওক বিদেশী নে স্বদেশী না বিদেশী নে স্বদেশী এইটো কওক ন মিয়া ন ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় কওক পিছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপোনালোকে অবৈধ দখলকাৰী কিংবা মিয়াৰ প্ৰেমত অন্ধ হ'ব পাৰে ৰাজ্যৰ জাতীয় দল সংগঠন কিংবা আই অসমীক হাড়ে হিমজুৱে ভাল পোৱাসকলে এওঁলোকক হৃদয়ত ঠাই নিদিয়ে সেয়ে সোমবাৰে যোৰহাটতেই সচেতন মহিলা আৰু জাতীয় সংগঠনে হাতে লোতে ধৰিলে অসম আৰু অসমীয়াৰ জ্ঞান নথকা এইসকল মিয়াক দুৰ্ভাগ্যজনক যে অসমীয়াৰ যি অপভংশ তেওঁলোকে দেখুৱাইছে অসমৰ ৰাজধানী কি নাজানে এতিয়া সত্ৰনগৰী মাজুলীখনেই সুৰক্ষিত বুলি আমি ভাবোঁ গতিকে সত্ৰনগৰী মাজুলীখনলৈ যে এনেধৰণৰ সন্দেহযুক্ত নাগৰিক প্ৰবাহিত হ'বলৈ হয় তেনেহ'লে দুৰ্ভাগ্য বিষয় মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ আপুনি এই বিষয়ত অকণমান চকু দিয়ক অকল মাজুলীয়ে নহয় আপুনি অসমৰ বিভিন্ন প্ৰান্তত যাওক আজি যদি এনেধৰণৰ সন্দেহযুক্ত নাগৰিকক এজন হ'লেও নাপায় তেনেহ'লে আপুনি নিজকে অসমীয়া যেন ফিল নহ'ব ক'ৰ পৰা আহিছে ক'লৈ যাব সেইখিনি আমি সুধিলত কথাটো কোৱা নাই আৰু বাছৰ পৰা কোনো মানুহ এটা নমানে নানামিলতে আমাৰ সন্দেহ হ'ল আৰু তেওঁলোকে অসমীয়া কথা কোৱা নাই এটাও তেওঁলোকৰ নিজৰ ভাষা মাৰি আছে সেইটোতে আমি গম পালো আৰু যে এনেকুৱা এটা হৈছে যেতিয়া বেলেগ জেগা পৰা খেদা খাইছেগে আমাৰ আকৌ যোৰহাটখনলৈকে আহিছে আজি ইয়াত বাছখনৰ টায়াৰটো পামচাৰ হোৱাৰ কাৰণেহে সিহঁত ধৰা পৰিলে
নহ'লে যে মাজুলী গুচি গ'লহেঁতেন এনেকৈ গৈ আছে কিন্তু কথাটো হ'ল কি জাতি জাগিছে এইটো কাৰণে কৈছোঁ আজি যদি এই সচেতন লোকসকলে আমাক যদি ফোন নকৰিলেহেঁতেন সিহঁত গুচি গ'লহেঁতেন আৰু সিহঁত আমি যিখিনি চেক কৰিছোঁ আধাৰ কাৰ্ড পেন কাৰ্ড যিমান আমি স্কেন কৰোঁতো স্কেন কৰি চাওঁ একো ডাটা নাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ পাছত বঙাইগাঁৱৰ পৰা সত্ৰভূমি মাজুলীত বিল্ডিং নিৰ্মাণ কৰিবলৈ শ্ৰমিক অনাৰ ঠিকা লৈছিল এইটো তাহেব মিয়া আৰু গাড়ী চালক নুৰ ইছলামে শুনক কি কৌশলেৰে বঙাইগাঁৱৰ পৰা ASTC বাছ ৰিজাৰ্ভ কৰি মাজুলীলৈ মিয়া সৰবৰাহ কৰিছিল এই দুটা চতুৰ দালালে কলৈ নিবলৈ আহিছিলে তেওঁলোকক মই দাদা মাজুলী যাব গৈছিলোঁ ক'ৰ পৰা আনিছে তেওঁলোকক বঙাইগাঁও ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট কিহৰ কাৰণে আনিছিলে বিল্ডিঙৰ কাম বিল্ডিঙৰ কাম মোক কৈছে যে ড্ৰাইভাৰ নাই আপুনি এটা দিনৰ কাৰণে আপুনি গাড়ীখন লৈ যাওক এইখনত ড্ৰাইভাৰ নাই কাৰণে মোক পঠিয়াই দিছে নাই নাই ড্ৰাইভাৰ হিচাপে কোনে লৈছে আপোনাক STCৰ মানুহ হয় নাম কি নাম নাজানে আপোনাক গাড়ীখন দি পঠিয়াইছে আপোনাৰ নামটো তেওঁ নাজানে চাগে নুৰ ইছলাম পিছে বাংলাদেশী মিয়াৰ এনে চতুৰালি নচলিব এতিয়া সজাগ হৈছে অসমীয়া জাগ্ৰত হৈছে জাতীয় সংগঠন য'তেই মিয়া তাতেই সাহসী অসমীয়া উজনিত খোপনি পুতিবলৈ ব্লু প্ৰিণ্ট তৈয়াৰ কৰা মিয়াক এইদৰেই বাধা দিছে সাহসী অসমীয়াই ব্যুৰো ৰিপৰ্ট নিউজ লাইভ বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে আমাৰ মানুহৰ কাগজ কিয় চাব লাগে আমাৰ কাগজ চাব লাগে নেকি আমি ইয়াতে জন্মিছো ইয়াতে মৰিম আমি কলৈকে যাম আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ আমাৰ অসমীয়া বঙালী নেপালী গুৰ্খা আমাৰ মানুহৰ কাগজ জনজাতীয় লোকৰ কাগজ বড়ো ৰাভা মানুহৰ কাগজ শৰণীয়া কছাৰী কাগজ বৰ্মন কছাৰী কাগজ মদাহীৰ কাগজ কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম আমিতো ইয়াতে জন্মিছো ইয়াতে মৰিব লাগিব কিন্তু পাৰিলে বাংলাদেশৰ পৰা অহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে হয়নে নহয়